নমস্কাৰ, সালাম আলাইকুম। আজি এইখন নিৰ্বাচনী সভাত আহোঁতে আমাৰ যথেষ্ট পলম হ'ল। আমি প্ৰথমে শ্ৰীৰাম আৰু নিচিমা MCLA সমষ্টিত মিটিং কৰিবলৈ গৈছিলোঁ আৰু সেইকাৰণে ইয়াত আহোঁতে আমাৰ যথেষ্ট পলম হ'ল। কিন্তু আপোনালোকে ইমান দেৰি ধৈৰ্য সহকাৰে আমাৰ নেতাসকলৰ কথাখিনি শুনিলে মই তাৰ বাবে চবকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এইখন মঞ্চত উপস্থিত আছে আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ধুৰিবাৰী সমষ্টিৰ পৰা জামছেদ আলী ডাঙৰীয়া আৰু মানাহ চেৰপাং সমষ্টিৰ পৰা অবিনাশ বসুমতাৰী ডাঙৰীয়া। আৰু আজি এই দুয়োজনৰ হৈ মই আপোনালোকৰ মাজত প্ৰচাৰ চলাবলৈ আহিছোঁ। এই দুয়োজনৰ হৈ আপোনালোকৰ মাজত আহি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে নিজৰ মূল্যৱান ভোটটো ব্যৰ্থ নকৰিব। অহা 22 তাৰিখে হাতৰ চিনপত ভোট দি আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰক, কংগ্ৰেছৰ জয়যুক্ত কৰক, আমাক সফল কৰক। আজি মঞ্চত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিৰ সদস্য প্ৰাক্তন সাংসদ আব্দুল খালিক ডাঙৰীয়া, বিধায়ক আব্দুল